আগলৈকে আজিও আপোনালোকৰ সন্মুখত এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰোঁ যে আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। আহক আমি অলপ কুৰবানীৰ বিষয়ে আলোচনা কৰোঁ। আজিৰ মছলাটো হৈছে কুৰবানী। কুৰবানী কাৰ কাৰ ওপৰত ৱাজিব হয়? অনুমান চাই লওঁ। কুৰবানী কিस पर वाजिब है? सवाल কৰিছে सवाल करने वाला। कुर्बानी किस किस पर वाजिब है? কাৰ কাৰ ওপৰত কুৰবানী ৱাজিব হয়? ভালকে শুনি ল'ব। कुर्बानी हर उस आकिल बालिग मर्द औरत मुकीम शख्स पर वाजिब है जिसके पास अय्याम अज़हिया में ज़रूरत से ज़ायद 7.5 तोला सोना या 52.5 तोला चांदी या 52.5 तोला चांदी के बकदर माल तिजारत या 52.5 तोला चांदी के बकदर ज़रूरत से ज़ायद अशिया, इन चारों का मजमुआ उनमें से बाज़ का बाज़ के साथ मजमुआ 52.5 तोला चांदी के बराबर हो। फुकाहा ने लिखा है कि जिस पर सदका फ़ितर वाजिब हो उस पर कुर्बानी भी वाजिब होती है। फतवाए शामी। আহক শুনি লওঁ জবাব উত্তৰটো। কুৰবানী কাৰ কাৰ ওপৰত ৱাজিব কৈ আছে? কুৰবানী আকিলৰ ওপৰত কুৰবানী ৱাজিব। আকিল অৰ্থাৎ পাগল হ'লে কুৰবানী ৱাজিব নহয়। বালিগ সৰু ল'ৰা ছোৱালীৰ ওপৰত কুৰবানী ৱাজিব নহয় যেতিয়ালৈকে বালিগ নহয়, যিহেতু শৰীয়তৰ লাগু বালিগ হোৱাৰ পাছতহে হয়। গতিকে বালিগ হোৱাৰ পাছতহে আপোনাৰ কুৰবানী ৱাজিব হ'ব। বালিগ ধৰি লওক 12 বছৰ, 13 বছৰ, 11 বছৰ, 15 বছৰ, 14 বছৰ যিমানতে হয়, বালিগ হোৱাৰ পাছত যদি চাহিবে নেচাব হয় তেতিয়াহ'লে তাৰ ওপৰত কুৰবানী ৱাজিব হ'ব। আকৌ আপোনাৰ তিৰোতা মহিলাৰ ওপৰতো কি হ'ব? কুৰবানী ৱাজিব হ'ব। ইয়াত এটা কয়দ লগাইছে মুকিম শখস पर वाजिब है। মুকিম যেতিয়া কৈছে তেতিয়া ইয়াৰ পৰা মুছাফিৰ ওলাই গৈছে। মুছাফিৰৰ ওপৰত কুৰবানী ৱাজিব নহয়। जिसके पास अय्याम अज़हिया में ज़रूरत से ज़ायद 7.5 तोला सोना या 52.5 तोला चांदी কৈ আছে যদি এই ওপৰত কেইজনৰ কথা কৈছে? আকিল বালিক মৰ্দ ঔৰত মুকিম, এইসকলৰ ওপৰত কুৰবানী ৱাজিব হয়। কুৰবানীৰ দিনা যদি ইয়াত এটা কথা হৈছে কি, আপুনি যেতিয়া জাকাতৰ কিন্তু হেৰিটো বেলেগ। জাকাত আপুনি 1 বছৰ যোৱাৰ পাছত 1 বছৰলৈকে আপোনাৰ সময় থাকিব, তেতিয়াহে আপোনাৰ ওপৰত জাকাত ৱাজিব হ'ব। কিন্তু ইয়াত কি কৈছে? আয়ামে আজহিয়ামে কৈ আছে যদি আপুনি চাহেবে নেচাব কুৰবানীৰ দিনত হয়, অৰ্থাৎ 10, 11, 12 এই তাৰিখত যদি আপুনি পইচাৰ মালিক হয়, চাহেবে নেচাব হয়, তেতিয়াহ'লে আপোনাৰ ওপৰত কুৰবানী ৱাজিব হ'ব। কৈ আছে জৰুৰত সে ज़ायद 7.5 তোলা, আপোনাৰ 7.5 তোলা অৰ্থাৎ 7 তোলা 7.5 তোলা আপোনাৰ ওচৰত সোণ আছে, ইয়াতো 52.5 তোলা চান্দি, ইয়াতো আপোনাৰ ওচৰত 52.5 তোলাৰ ৰূপ আছে, অৰ্থাৎ আপোনাৰ 7.5 তোলাৰ 7 ভৰি আপোনাৰ কি আছে? সোণ আছে আৰু 52.5 তোলাৰ ৰূপা আছে আপোনাৰ ওচৰত। या 52.5 তোলা চান্দি কে বকদৰ মালে তিজাৰত। 3 নম্বৰ কৈ আছে যদি 52.5 তোলা বা ভৰিৰ সোণৰ যদি বৰাবৰ সোণৰ সমান যদি আপোনাৰ ওচৰত মালে তিজাৰত আছে, অৰ্থাৎ ব্যৱসায়ীৰ মাল আছে, আপুনি কিবা এটা বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে, তাৰ যদি মূল্যটো আপোনাৰ 52.5 তোলা বা 52.5 ভৰি মালৰ সমান যদি হয়, या 52.5 তোলা চান্দি কে বকদৰ জৰুৰত সে ज़ायद আশিয়া কৈ আছে। ইয়াতো 4 নম্বৰ কৈ আছে ইয়াতো যদি আপোনাৰ ওচৰত 52.5 তোলা ৰূপৰ যিকোনো বস্তু থাকে, ইয়াৰ সমান যিকোনো বস্তু থাকে, उन चारों का मजमुआ या उनमें से बाज़ का बाज़ के साथ मजमुआ 52.5 তোলা চান্দি কে বরাবর हो। কৈ আছে এই 4টা কথা কৈছে যে 1 নম্বৰ কি কথা কৈছে যে 7.5 তোলা সোণ থাকিব লাগিব, 2 নম্বৰ কৈছে 52.5 তোলা ৰূপ থাকিব লাগিব, 3 নম্বৰ কৈছে যে মালে তিজাৰত যদি ইয়াৰ সমান হয় 7.5 তোলা
সোণৰ সমান হয় বা 52 তোলা ৰূপৰ সমান যদি হয়, 4 নম্বৰত কৈছে যে যিকোনো বস্তু যদি 52.5 তোলা ৰূপৰ সমান যদি হয় বা এটা আন এটা মানে বৰাবৰ যদি হয়, বেলেগ যদি বস্তু হয়, তেতিয়াহ'লে কি হ'ব? फुकाहा ने लिखा है कि जिस पर सदका फितर वाजिब हो उस पर कुर्बानी वाजिब होती है। যাৰ ওপৰত সদকাই ফিতিৰ ৱাজিব হয় তাৰ ওপৰত কুৰবানী ৱাজিব হয়। আশা কৰোঁ বুজি পালে। কথাটো ভালকৈ বুজি লওক। কুৰবানী কাৰ ওপৰত ৱাজিব হয়? 1 নম্বৰ আকিল বালিগ হ'ব লাগিব, আকলমন্দ হ'ব লাগিব, আপোনাৰ পাগল হ'লে নহ'ব, আৰু বালিগ হ'ব লাগিব। সৰু বাচ্চা ল'ৰা ছোৱালীৰ ওপৰত কুৰবানী ৱাজিব নহয়। আকৌ মৰ্দ আউৰাতৰ কথা কৈছে, মুকিম মুছাফিৰৰ কথা কোৱা নাই। মুকিমৰ কথাহে কৈছে, মুছাফিৰৰ ওপৰত কুৰবানী ৱাজিব নহয়। যাৰ কুৰবানীৰ দিনাখন জৰুৰতকৈ বেছি 7.5 তোলা সোণ আৰু 52.5 তোলা ৰূপ বা তো ইয়াৰ কিমত ধৰি লওক বা তো 52.5 তোলাৰ ৰূপৰ আপোনাৰ ব্যৱসায়ীৰ মাল আছে, ইয়াতো 52.5 তোলাৰ আপোনাৰ যিকোনো বস্তু আছে, ইয়াৰ ধৰি লওক আপোনাৰ ওচৰত এনেকুৱা বস্তু আছে যে তাৰ হিচাপ লগালে 52.5 তোলা হ'ব। গতিকে যদি হৈ যায় 52.5 তোলাৰ ৰূপৰ লিখীয়া যদি টকা হৈ যায়, তেতিয়া আপোনাৰ ওপৰত কুৰবানী ৱাজিব হ'ব। আশা কৰোঁ বুজি পালে ভালকৈ।